ঈশানোদয় স্কলাৰশ্বিপ 2026-2027। হেল্ল' এভৰিয়ান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। 2026 বৰ্ষত যিবোৰ ভাইটি ভণ্টিয়ে এইচএছ কমপ্লিট কৰি ডিগ্ৰীত নামভৰ্তি কৰিছা আৰু ঈশানোদয় স্কলাৰশ্বিপ অৰ্থাৎ 80,000 পাৰ ইয়াৰ ইউজিচি স্কলাৰশ্বিপ NSPত থকা ইউজিচি স্কলাৰশ্বিপ বা ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি ভাবিছা, দেন তোমালোকে এটা ভুল নকৰিবা। তোমালোকে এই জুলাই মাহত তোমাৰ PRC বনাই ৰাখিবা, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। প্লিজ কাইণ্ডলি মন কৰি ৰাখা, মই এই ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্যটো হ'ল PRC। যোৱা বছৰ কি হৈছিলে, যিবোৰ যোৱা বছৰ 2025 বৰ্ষত বহুত ষ্টুডেণ্ট PRCৰ জেগাত ডমিচাইল দিছিলে, ডমিচাইল চাৰ্টিফিকেট কোৰ্টৰ পৰা ওলাই ডমিচাইল চাৰ্টিফিকেট দিছিলে, আধাৰ কাৰ্ড দিছিলে, PRC দিয়া নাছিলে, ডমিচাইল দিছিলে আৰু আধাৰ কাৰ্ড দিছিলে, আৰু সেইবোৰ ষ্টুডেণ্ট ৰিজেক্ট হৈছে। মেক্সিমাম ষ্টুডেণ্ট ৰিজেক্ট হৈছে, আৰু যিবোৰ ষ্টুডেণ্ট PRC দিছিলে সিহঁতৰ কোনো প্ৰব্লেম হোৱা নাই, বিন্দাছ ভেৰিফিকেশ্যন হৈ গৈছে, ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল ভেৰিফিকেশ্যন হৈ গৈছে সেইবোৰ ষ্টুডেণ্টৰ। চ' সেইকাৰণে যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত ঈশানোদয় কৰিম বুলি ভাবিছা, তোমালোকক আগতীয়াকৈ বিনম্ৰ অনুৰোধ যে ষ্টুডেণ্টক তোমালোকে কাইণ্ডলি PRC বনাই লোৱা, কাৰণ PRC হ'লে তোমাক ৰিজেক্ট নকৰে। বাট ডমিচাইল বা আদাৰ ডকুমেণ্টছ দিলে, ডমিচাইলৰ জেগাত য'ত এটা চাৰ্টিফিকেট লাগে, ডমিচাইল চাৰ্টিফিকেট বুলি বা ৰেচিডেণ্ট চাৰ্টিফিকেট, ডমিচাইল নহয় ৰেচিডেণ্ট চাৰ্টিফিকেট বুলি, সেই তাতে তুমি যদি PRC দিয়া কোনো প্ৰব্লেমে নহয়। বাট ডমিচাইল আৰু বেলেগ ডকুমেণ্টছ দিলে তোমাৰ ৰিজেক্ট হোৱাৰ চান্স থাকে, আৰু ৰিজেক্ট হৈছিল যোৱাবাৰ। সেইকাৰণে এই ভিডিঅ'টোত জনাই আছোঁ ষ্টুডেণ্টক। চ' তোমালোকে PRC ক'ৰ পৰা ওলাব পাৰিবা, দুটা অপশ্যন। এটা হ'ল মই জনাইছোঁ একদম কাইণ্ডলি CSC অফিচ, য'ত আধাৰ কাৰ্ড বা আধাৰ কাৰ্ডৰ কাম কৰে, তাৰপিছত আধাৰ কাৰ্ড আপডেটৰ কাম কৰে, তাৰপিছত পান কাৰ্ড বনোৱা হয়। এটা CSC অফিচ আছে, যিমান মানে টাউন আছে বা গাঁৱতো আজিকালি হৈ গৈছে CSC অফিচ। সেই CSC অফিচত যাই তোমালোকে বনাব পাৰিবা বা আবেদন কৰিব পাৰিবা, অনলাইন আবেদন কৰিব পাৰিবা। তোমাৰ ডকুমেণ্টছ লাগিব, খাজনাৰ ৰচিদ লাগিব, ঘৰৰ ডকুমেণ্টছ লাগিব, তোমাৰ মাদাৰ ফাদাৰৰ ডকুমেণ্টছ লাগিব, তোমাৰ ডকুমেণ্টছ লাগিব, চ' ডকুমেণ্টছ লাগিব। চ' অনলাইন আবেদন কৰিব পাৰা CSC অফিচৰ পৰা ফাৰ্ষ্ট, এণ্ড নেক্সট তোমালোকে ডাইৰেক্ট চাৰ্কল অফিচৰ পৰা আবেদন কৰিব পাৰা। যেনে মই বৰপেটাৰ মই চাৰ্কল অফিচৰ পৰা আবেদন কৰিব পাৰোঁ ইজিলি। চ' দুটা প্ৰচেছ, এটা হ'ল তোমালোকে অনলাইন ইজিয়েষ্ট কৰিব পাৰা, অলপ টকা যায়, 50 টকা নে 60 টকা অনলাইন পে' কৰিব লাগে, বা আৰু ধৰা 300-400 টকাই ল'ব। CSC অফিচে 200 টকাই ল'লে, কিন্তু অনলাইন আবেদন কৰি দিলে তাৰপিছত তোমাৰ ডকুমেণ্টছখিনি আপলোড কৰি দিব, অনলাইন আবেদন হৈ যাব। আৰু যদি অনলাইন নকৰা, দেন চাৰ্কল অফিচৰ পৰা বনাই লোৱা। মেইন কথাটো হ'ল যে তোমালোকৰ হাতত PRC থাকিব লাগে। আৰু যিবোৰ ষ্টুডেণ্টে ঈশানোদয় কৰিম বুলি ভাবিছা, প্লিজ PRC নোহোৱাকৈ এপ্লাই নকৰিবা। PRCটো দিবা, মেণ্ডেটৰী। কাৰণ মই যোৱাবাৰ গাইড কৰিছিলোঁ বহুত ষ্টুডেণ্টৰ, আৰু তাৰে মাজত 3জন ষ্টুডেণ্ট 88, 82 এণ্ড 89, 3জন ষ্টুডেণ্টৰ ৰিজেক্ট হৈছে, ডমিচাইল চাৰ্টিফিকেট দিছিলে। চ' সেইকাৰণে বিনম্ৰ অনুৰোধ, যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত এপ্লাই কৰিবা, কাইণ্ডলি PRC বনাই লোৱা, অনলাইন অৰ অফলাইন হ'লেই হ'ল। তুমি চাৰ্কল অফিচাৰৰ পৰা বনোৱা, BDOৰ পৰা, বা তুমি অনলাইন আবেদন কৰা, তাৰপিছত অনলাইনো আজিকালি অনলাইন দি দিয়ে। চ' প্লিজ কাইণ্ডলি এই PRCটো বনাই লোৱা ঈশানোদয় যদি এপ্লাই কৰা। চ' আৰু যদি কিবা কনফিউজন আছে, কিবা ডাউট আছে, প্লিজ নিশ্চয় কমেণ্ট কৰিবা, মই নিশ্চয় জনাবলৈ চেষ্টা কৰিম। আৰু তোমাৰ এটা কথা ক'ম, যিবোৰ ষ্টুডেণ্টৰ 80 এণ্ড এবভ পাৰ্চেণ্টেজ আছে, দেন প্লিজ ঈশানোদয় এপ্লাই কৰা। প্লিজ ঈশানোদয় 80 এণ্ড 80 এবভ আছে যদি ঈশানোদয় এপ্লাই কৰা, হোপ ৰাখা যে পাবা বুলি। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা, যাতে সকলোৱে কথাখিনি গম পায়। PRC বনাই লোৱা, বিনম্ৰ অনুৰোধ। এজ এ দাদা হিচাপে কৈছোঁ, এজ এ ডাঙৰ ব্ৰাদাৰ হিচাপে কৈছোঁ, PRC বনাই লোৱা, যাতে তোমালোকে স্কলাৰশ্বিপটো পোৱা, ইজিলি পোৱা, যাতে কোনো প্ৰব্লেম নহয়। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা।